प्रतिभावान छात्र श्रीमान पंकज ब्रह्म, अखिल असम गोरखा छात्र संघ का हामी भी उपस्थित रहने अखिल असम गोरखा छात्र संघ उत्तर नागसागर आंचलिक समिति आज बालिजुरीर कृति छात्र छात्री बृहत्तर अंचल सकलो जाति जनगोष्ठीर कृति छात्र छात्री सम्बर्धना कार्यसूची आयोजन करिছিলে और कार्यसूची बहु बছৰৰ পৰা एकेलेठारिये কৰি আহিছে। प्रत्येक बছरे सकलो जाति जनगोष्ठीर छात्र छात्रीসকলক লগ কৰি ধুনীয়াকৈ সম্বৰ্ধনা কাৰ্যসূচী কৰি আহিছে। এবাৰো আমাৰ ইয়াত থকা স্থানীয় যি এখন অডিটৰিয়াম আছে, সৰুকৈ এটা অডিটৰিয়াম আছে, সেই অডিটৰিয়াম পুৰণিকলীয়া, গতিকে সেই ৰিপেয়াৰিঙৰ কাৰণে সেই অডিটৰিয়ামত চাবি লগাই থৈ দিছে। গতিকে অডিটৰিয়াম এটা ভাল অডিটৰিয়াম নথকাৰ কাৰণে বৃহত্তৰ অঞ্চলৰ ৰাইজে আজি মিলি কেনে গছৰ তলত আমি ছাত্ৰ ছাত্ৰীসকলক সম্বোধন কৰিবলৈ বাধ্য হলো। যি হওক, আমাৰ উদ্দেশ্য ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা কৰা, ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰা। এই বৃহত্তৰ অঞ্চল, পিছপৰা অঞ্চল, যাত আজি বহু বছৰৰ পৰা ছাত্ৰ ছাত্ৰীসকলে এটা কলেজৰ ডিমাণ্ড কৰি আহিছিল, সেয়া ফুলফিল হোৱা নাই। এটা ভাল শিক্ষানুষ্ঠানৰ ডিমাণ্ড কৰি আহিছে, সেয়া ফুলফিল হোৱা নাই। ইয়াত থকা বিদ্যালয়সমূহৰ আন্তঃগাঁথনিবিলাক দুৰ্বল। এনেকুৱা এটা পিছপৰা ঠাইত থকা ছাত্ৰ ছাত্ৰীসকলে পঢ়ি শুনি হ'লেও ভাল ৰিজাল্ট কৰাৰ কাৰণে তেখেতসকলক উৎসাহিত কৰাটো সদৌ অসম গোৰখা ছাত্ৰ সন্থাৰ দায়িত্ব। সেই দায়িত্ব নিৰ্বাহ কৰি আমি এইখিনি ঠাইত আজি এই কাৰ্যসূচীটো আয়োজন কৰিছো। গতিকে আজি এই মঞ্চৰ পৰাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাব বিচাৰিছো, নদুৱাৰ সমষ্টিৰ অন্তৰ্গত গোৰ্খা অঞ্চলবিলাকৰ বিকাশৰ কাৰণে তেখেতে গুৰুত্ব দিব লাগিব। তেখেতৰ হস্তক্ষেপ আমি বিচাৰিছো। আজি আমি সম্বৰ্ধনা কাৰ্যসূচী এটা পাতিবলৈ উপযুক্ত ঠাইৰ অভাৱ হৈছে আমাৰ। মুখ্যমন্ত্ৰী মহোদয়, আপুনি যদি বিকাশৰ কথা কয়, হাজাৰ হাজাৰজন মানুহ যদি বসবাস কৰিব, সভা পাতিবৰ কাৰণে যদি ডাঙৰ ডাঙৰ সভাগৃহৰ কথা কয়, আপুনি এবাৰ আহি চাই যাওক নদুৱাৰ সমষ্টিৰ উত্তৰ পাৰত কেইটা আমাৰ অডিটৰিয়াম নিৰ্মাণ হৈছে, কিমান ভাল আমাৰ সভা পাতিব পৰা সভাকক্ষ নিৰ্মাণ হৈছে, আপুনি চাই যাওক আহি কেনে। আমাৰ এটা কথাও লক্ষ্য হৈছে যে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ দৰে জাতীয় সংগঠনক ভাঙিবৰ কাৰণে, গোৰ্খা সন্মিলনৰ দৰে সংগঠনক নৎসাত কৰিবৰ কাৰণে কিছুমান বিধায়কে নিজৰে এটা ইণ্ডিপেণ্ডেণ্ট সংগঠন খুলি ৰাখিছে। আমি সকীয়াই দিব বিচাৰিছো স্পষ্ট ৰূপে, আমি বিচাৰিছো দিলীপ শইকীয়া ডাঙৰীয়াই স্পষ্ট কৰিব লাগিব, তেখেতসকলে কিবা ইণ্টাৰনেল পলিচি গ্ৰহণ কৰিছে নেকি? গোৰ্খাসকলৰ জাতীয় সংগঠনক নৎসাত কৰি, তেখেতক ভাঙি, তেখেতক চুৰমাৰ কৰি নিজে ববীয়াকে বিজেপিয়ে তেনেকুৱা কিবা এটা ভাবিছে নেকি? এই কথাটো দিলীপ শইকীয়া ডাঙৰীয়াই আগন্তুক দিনত স্পষ্ট কৰিব লাগিব। তেখেতে বিধায়কসকলক ইনষ্ট্ৰাকশ্যন দি থৈছে নেকি যে গোৰ্খা ছাত্ৰ সন্থাৰ বিকল্প সংগঠন খাৰা কৰিব বিজেপিয়ে বুলি? তেখেতসকলে ইনষ্ট্ৰাকশ্যন দি থৈছে নেকি যে গোৰ্খা সন্মিলনৰ বিকল্প কিবা সংগঠন খুলি ৰাখিব নিজৰ সমষ্টিত বুলি? নিজৰ উইং বনাই ৰখাৰ কিবা ইনষ্ট্ৰাকশ্যন আছে নেকি? যদি আছে, বিজেপিয়ে কথাটো স্পষ্ট কৰক। আমি কিন্তু কোনো নিবিচাৰো, ৰাজনৈতিক দলৰ উইং থকা কোনো উইঙক আমি সন্মান নকৰো, কিন্তু আমাৰ স্পষ্ট কথা।